মানে চাওক কথাটো কেইবাটাও প্ৰথম কথাতে মই সেনাখনো কৈছিলোঁ যে এটা সাফোকেশ্যন যেটো সাফৰ উদ্যোগৰ পৰিৱেশ এটা বৰ্তমান দলটোত এটা সাফৰ উদ্যোগৰ পৰিৱেশ এটা হৈছে যাৰ কাৰণে মই বিকল্প চিন্তা কৰিবলৈ বাধ্য হৈছোঁ এই সাফোকেশ্যনটো মানে দলৰ মুৰব্বীৰ পৰাই আহিছে আৰু দলটোৰ যিটো অত্যাধিক যিটো মিয়াপ্ৰীতি নপ্ৰিয় হ'লেও সত্য যে দলটোৰ অত্যাধিক যিটো মিয়াপ্ৰীতি সেইটো খুব আতংকিত কৰি তুলিছে এতিয়া মই সেনাখনো কৈছোঁ আজি আকৌ কম আৰু সময় হ'লে প্ৰয়োজন হ'লে কৈ থাকিম যে মই যেতিয়া ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টৰ দায়িত্ব পোৱাৰ পিছত ৰাজ্যিক কমিটিখন গঠন কৰিছিলোঁ তেতিয়া কমিটি প্ৰকাশ পোৱাৰ পিছত প্ৰথম মোক ধমকিটো দিছিলে ৰকিবুল হুছেইনদেৱে তাৰমানে আগৰ কমিটিত প্ৰায় ৬৪জনমান আছিলে তাৰে প্ৰায় ৫০গৰাকী মানে মিয়া সম্প্ৰদায়ৰ আছিলে মিয়া মুছলমান সম্প্ৰদায়ৰ আছিলে তো মই কৰিলোঁ কি কমিটিখন ছুটি কৰিলোঁ মই ২৩জনীয়া কৰিলোঁ ২৩জনীয়া কমিটিখনত মই তিৱা মিচিং চাহ জনগোষ্ঠী কোচ ৰাজবংশী তেনেকৈ সকলো জনগোষ্ঠীৰ প্ৰতিনিধি লৈ পেলাই মই কমিটিখন কৰিলোঁ এতিয়া মোক ৰকিবুল হুছেইনদেৱে মোক মানে ধমকি দি পেলাই প্ৰথম ফোনটো কৰি পেলাই কৈছে যে তুমি মোৰ মানুহবোৰ কিয় কাটি দিলা তাৰমানে তেওঁৰ মিয়া মানুহবোৰ কিয় কাটি দিলে এইটোৱে সুধিছে তেওঁ এতিয়া মই ৰকিবুল হুছেইনৰ ধমকি খাই পেলাই মোক কি কংগ্ৰেছ কৰি থাকিম নেকি আৰু সেই ৰকিবুল হুছেইনকে ৰথৰ সাৰথি কৰি এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছটো চলাইছে তেওঁ বাকী জ্যেষ্ঠ নেতাক কোনো গুৰুত্ব নিদিয়ে ৰকিবুল হুছেইনৰ কথা মতে তেখেতে উঠা বহা কৰে ৰকিবুল হুছেইনৰ মতে তেখেতে এটা দলটো চলাব বিচাৰিছে আৰু এমুঠিমান তেওঁৰ তোষামোদকাৰী ষ্টাফক এমুঠিমান তোষামোদকাৰী তেনেকুৱা বিশেষ কোৱালিটি নথকা তেনেকুৱা এমুঠিমান তোষামোদকাৰীক শুৱে বাৱে ৰাখি দলৰ যিসকল পুৰণি জ্যেষ্ঠ নিষ্ঠাবান নেতা কৰ্মী আছে তেওঁলোকক একাষৰীয়া কৰি তেওঁলোকক কোনো গুৰুত্ব নিদি তেওঁ দলটো চলাব বিচাৰিছে সেইকাৰণে মই ভাষণত কৈছোঁ যে তেওঁ দল চলাই থকা নাই এইটো তেওঁ গৌৰৱ গগৈ ফেন্স ক্লাব চলোৱা নিচিনাই হৈছে আৰু অসন্তুষ্টি আছে আৰু তেওঁ নিজে ইনফেক্ট মানে বাকীটো বাদেই দিয়ক না গৌৰৱ গগৈ যিটো ফেচবুক পেজ তেওঁৰ নিজৰ যিটো ফেচবুক পেজ যিটোত প্ৰায় ভুল হৈ থাকে আপোনালোকেও নিউজ কৰিছে কোনোবা এখন আপোনাৰ দেখিব মন্ত্ৰী ৰঞ্জিত দাসৰ ডিজাইন চুৰি কৰি কণ্টেণ্ট চুৰি কৰি পোষ্ট কৰিছে কোনোবা এখন দেখিব আপোনাৰ ফটো লগাইছে মহোহৰ ওপৰত লিখিছে ভাৰতীয় নৌসেনা দিৱসৰ এই যে পেজটো যে চলাই তেওঁৰ বহুতে আকৌ মোকেই ভাবে মই যিহেতু ছ'চিয়েল মিডিয়াৰ চেয়াৰমেন এটলিষ্ট সিমানটো ভুল নকৰোঁ মই সেই ছ'চিয়েল মিডিয়াৰ পেজটো মিয়াই চলাই তেওঁ সুধিব তেওঁক হয়নে নহয় গতিকে এনেধৰণৰ আৰু বহুত কথা আছে মই সেইদিনাখনো কৈছোঁ মানে মিয়াক গালি পাৰি মুখ্যমন্ত্ৰীয়ে দিয়া বক্তব্য কিবা পেকেজত যেতিয়া মই চলালোঁ তেতিয়া তেওঁ ধমকি মানে তেওঁ প্ৰশ্ন কৰিছে হু এপ্ৰুভ দিছ মানে মিয়াক বেয়াকৈ কৈ দিয়া ভিডিঅ' সেয়া মানে আমি দিব নোৱাৰোঁ মানে কোনে এতিয়া এপ্ৰুভ কৰিলে মানে ইমান তেওঁ মিয়া প্ৰীতি গতিকে এইটো দল নহ'ব মানে মই এটা আশা কৰিছিলোঁ কিন্তু দেখিলোঁ যে মানে কংগ্ৰেছ নহ'ব তাৰমানে তেওঁ মানে তেওঁৰ যিটো আৰু তেওঁৰ ব্যৱহাৰ পাতিটো খুব বেয়া তেওঁতো সকলোকে ধমকিৰ ঘৰতে কথা ক'ব বিচাৰেতো তেওঁ সকলোকে ধমকিৰ ঘৰতে কথা ক'ব বিচাৰে আচলতে অসমীয়া মানুহৰ যিটো ব্যৱহাৰ মানে অসমীয়া মানুহৰ ব্যৱহাৰটো তেওঁ শিকাই নাই তেওঁ বহিৰাজ্যৰ মানুহে যে কেতিয়াবা কিছুমান থাকে ন খুব মানে কাঢ়া ধৰণৰ খুব মানে কথাবোৰ ৰস নাইকিয়া তেওঁ সেইটো ষ্টাইলৰ তাৰমানে তো অসমীয়া মানুহৰ ইমান টান কথা মানুহে নুশুনেতো অসমীয়া মানুহে গতিকে তেনেকুৱা বিভিন্ন কথা আছে আপোনাৰ গতিকে সকলোখিনি মিলি পেলাই মই এইটোতো ফিল কৰিছোঁ যে মানে অনেষ্টলি কৈছোঁ এইটো ফিল কৰিছোঁ যে অসমখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত সুৰক্ষিত মানে এটা হৈছে সুৰক্ষাৰ দিশটো আৰু এটা হৈছে উন্নয়নৰ দিশটো এই দুইটা ক্ষেত্ৰতে খুব সফলভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নেতৃত্ব দিছে আৰু ঠিক তেনেকৈ দলৰ পৰ্যায়ত দিলীপ শইকীয়া ডাঙৰীয়াই খুব সবলভাৱে খুব সঠিক দিশত দলটো আগুৱাই নিছে সেইকাৰণে সফলো হৈছে গতিকে মই এইটো কনভিন্স হৈছোঁ যে অসমৰ মানে সুৰক্ষা মানে বিজেপিৰ হাতত সুৰক্ষিত মানে এইটো নিশ্চিত মানে সুনিশ্চিত আৰু